মিয়াসকলক আহোম জাতীয় গণমঞ্চৰ শেষ সকিয়নি। ধিঙৰ নাৰকীয় কাণ্ডৰ পাছতেই উজনি অসমত আৰম্ভ হৈছে মিয়াখেদাৰ আন্দোলন। আটাচু, টাইপা আৰু বিভিন্ন জাতীয় সংগঠনৰ পাছতেই আজি মৰাণত আহোম জাতীয় গণমঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অকণ ভূঞাই মিয়া আৰু মিয়া সমৰ্থনকাৰীসকলক শেষ সকিয়নি প্ৰদান কৰে। গম পায় যে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে কলিকতা যি নৰপিঠাপৰ কাণ্ড, পৰৱৰ্তী সময়ত শিৱসাগৰ কাণ্ড, ধিঙৰ কাণ্ড, লখিমপুৰ, তেজপুৰ, লগতে আজি দুদিন আগত মৰাণৰ খোৱাঙতো ধৰ্ষণৰ নিচিনা ঘটনা সংঘটিত হৈ গৈছে। গতিকে ধৰ্ষণকাৰী প্ৰথম কথা কোনো ধৰ্ম নাই, কোনো সম্প্ৰদায় নাই, কোনো জাতি নাই, কোনো জনগোষ্ঠী নাই। সেই পিশাচবিলাকক পোনপটীয়াকৈ চিৰিয়াখানাত মেলি দিব লাগে, যাতে এই জন্তুবিলাকে তেওঁলোকক ভক্ষণ কৰে। এই কথাটো স্পষ্ট, কাৰণ তেওঁলোকে নাৰী নিৰ্যাতনেই হওক, নাৰীক ধৰ্ষণেই হওক বা ধৰ্ষণ কৰি কৰা হত্যাক কেতিয়াও মানি ল'ব নোৱাৰি। তেওঁলোকৰ শাস্তিটো কিন্তু উপযুক্ত হ'ব লাগে। এনেকুৱা ধৰণৰ শাস্তি নহয় যে তেওঁলোকে এনেকুৱা ধৰণৰ শাস্তি পাব লাগে যে চিৰিয়াখানাত যিটো মেলি দিয়া কথা কৈছোঁ, তেওঁলোকৰ জন্তুৰ আগত ডাইৰেক্ট তেওঁলোকক খাবলৈ দিব লাগে। দ্বিতীয় কথা আহি গ'ল, এখন যুদ্ধ চলি আছে, অসমীয়া, অনা অসমীয়া আৰু এতিয়া আহি গৈছে মিয়া, আৰু ইয়াৰ তৃতীয় এটা পক্ষই সুযোগ গ্ৰহণ কৰিছে। আমি স্পষ্ট মত, মিয়া বা অনা অসমীয়া যিবিলাক আছে, আমি সম্পূৰ্ণ তেওঁলোকে যেতিয়া থলগিৰিৰ যি অধিকাৰ, থলগিৰিৰ যিখিনি প্ৰাপ্যৰ, সেই প্ৰাপ্যত তেওঁলোকে যেতিয়া মাত নামাতিব বা যিখিনি তেওঁলোকে প্ৰতিবাদ কৰিব লাগে প্ৰতিবাদ নকৰিব, তাৰ বিৰুদ্ধেহে এটা আন্দোলন হৈছিলে। এতিয়া মিয়া বুলি যি 22টা বা 23টা ধৰ্ষণ হৈছে, তাত জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে বহু লোক জড়িত আছে, গৰিষ্ঠ সংখ্যক মিয়া লোক আছে। গতিকে এই কথাক আমি মিয়া লোকসকলক আমি ধিক্কাৰ আৰু গৰিহণা দিছোঁ। যিজন বিধায়ক আব্দুল ৰছিদ খান, তেখেতক আমি ধিক্কাৰ দিছোঁ। এজন জনপ্ৰতিনিধি হৈ পিনে যি ধৰণৰ মন্তব্য দিছে আৰু কিবা মিয়া জাতীয় পৰিষদে যি ধৰণে প্ৰত্যাহ্বান জনাইছে, সেই প্ৰত্যাহ্বান আমি উজনি অসমৰ মানে আমি গ্ৰহণ কৰিছোঁ। তেওঁলোকে যদি পাৰে উজনি অসম বা মৰাণত তেওঁলোকে ভৰি দি চাওক, আব্দুল ৰছিদ খানেই হওক বা সেই সকনি প্ৰদান কৰা সেই সংগঠন, মিয়া সংগঠনটোৱেই হওক। ইতিমধ্যে আমি কালি দেওবাৰ বজাত আমাৰ যিসকল খাৰুপেটীয়া বেপাৰী আহে, তেওঁলোকক আমি অহা দেওবাৰ বা নাহিবৰ কাৰণে আমি তেওঁলোকক স্পষ্ট কৰিছোঁ। তাত গৈ পিনে আমি তেওঁলোকক ভালদৰে বুজাইছোঁ, মানুহ হিচাপে বুজাইছোঁ যে আপোনালোক ইয়াত আৰু আহিব নালাগে, যেতিয়ালৈকে অসমত এটা সুস্থ সামাজিক বাতাবৰণ বা সুস্থ পৰিৱেশ ঘূৰি নাহে। আৰু দ্বিতীয়তে মই ৰাইজক আহ্বান জনাম বা দল সংগঠনৰ আহ্বান থাকিব যে শিৱসাগৰ যিটো কাণ্ড হৈ গৈছিলে, তাত যিটো কাণ্ড কৰিছিলে যিজন বণিক গোষ্ঠীয়ে, সেই সময়ত যিবিলাক দল সংগঠন আছিলে অনা অসমীয়া, তেওঁলোকে কিন্তু শিৱসাগৰ ঘটনাটোত প্ৰতিবাদ কৰা নগ'ল, দেখা নগ'ল। তাত অসমৰ জাতীয় জনগোষ্ঠী সংগঠনে প্ৰতিবাদ কৰিলে, ছোৱালীজনীয়ে ক'ৰবাত ন্যায় পালে, আইনৰ ফলঠেকত তেওঁলোকে সোমাই পৰিলে। পৰৱৰ্তী সময়ত আমি দেখিবলৈ পাইছোঁ, যেতিয়া সেই একেখিনি জনগোষ্ঠীয় বা জাতীয় সংগঠনে যেতিয়া ধিঙৰ কাণ্ডটোক লৈ প্ৰতিবাদ কৰিছে, তেতিয়া সেই অনা অসমীয়া সংগঠনবিলাকে জাতীয় জনগোষ্ঠীয় বা দল সংগঠনে কৰা প্ৰতিবাদৰ সংগতিলৈকে তেওঁলোকে ওলাই আহিছে। তেওঁলোক তেতিয়া ক'ত নিমান আছিলে? শিৱসাগৰত এজনী অসমীয়া ছোৱালী, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ছোৱালীক যেতিয়া অন্তৰ্বাস পৰ্যন্ত বুলি অত্যাচাৰ কৰিছিলে, তেতিয়া এই অনা অসমীয়া সংগঠনসমূহ ক'ত লুকাই আছিলে? গতিকে ইয়াৰ বিৰুদ্ধে এটা সৰ্বসন্মতি প্ৰস্তাৱ লৈছে, ইয়াৰ কাৰণ তেওঁলোকে দেখুৱাব লাগিব। কিন্তু আজি মিয়া বুলি যিহেতু জনগোষ্ঠীয় বা জাতীয় সংগঠনবিলাকে প্ৰতিবাদ কৰিছে, তাত কিন্তু সেই শিৱসাগৰত মাত নমতাৰ এই অনা অসমীয়া সংগঠনবিলাক আমি ওলাই অহা দেখিছোঁ। জয় শ্ৰীৰাম ধ্বনি দি তেওঁলোকে ৰাজপথলৈ ওলাইছে। এই কথা কিন্তু কেতিয়াও মানি লোৱা নহ'ব। এই কথাটো আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি স্পষ্ট কৰিছে। তেওঁলোকে প্ৰথম কাৰণ দেখুৱাব লাগিব। গতিকে শিৱসাগৰ কাণ্ডই হওক, কলিকতা কাণ্ডই হওক, ধিঙৰ কাণ্ডই হওক, আমি যিকোনো কাণ্ডৰ তেনেকুৱা ধৰ্ষণ কাৰ্যক আমি কেতিয়াও গ্ৰহণ কৰা নাই জাতীয় জনগোষ্ঠী সংগঠনে। আৰু জাতীয় জনগোষ্ঠী সংগঠনে প্ৰতিবাদ কৰি থৈ গৈছে। সেইসকল ব্যক্তি আমি নিষিদ্ধ কৰিছোঁ। আব্দুল ৰছিদ খানেই হওক বা মিয়াৰ যি জাতীয় পৰিষদে জাতীয় সংগ্ৰামী যি সংগঠন আছে, তেওঁলোকক আমি নিষিদ্ধ কৰিছোঁ। লগে লগে এই কথাটোও থাকিব, শিৱসাগৰ ঘটনাত যিবিলাক সংগঠনে মাত নামাতিলে, তেওঁলোকে কিন্তু এতিয়া মাত মাতি দেখুৱালে কিন্তু নহ'ব। তেওঁলোকে কিন্তু প্ৰকৃত অসমীয়া থলগিৰিৰ যি অধিকাৰ, যিহেতু তেওঁলোকে মাত নামাতিলে, এতিয়া মাত মাতি আছে। ইয়াৰ দায়িত্ব জাতীয় জনগোষ্ঠী সংগঠনে লৈছে, লৈ যাব। পৰৱৰ্তী সময়ত দেখা যাব। কিন্তু বৰ্তমান জাতীয় জনগোষ্ঠী সংগঠনে কৰি থকা যিবিলাক প্ৰতিবাদ, ন্যায়খেদা যি আন্দোলন, এই আন্দোলনটো কিন্তু জাতীয় জনগোষ্ঠী সংগঠনে কৰিব। কাৰণ তেওঁলোকে তাত সোমাই কোনো অনাকাংক্ষিত ঘটনা সংঘটিত হ'ব পাৰে, তেতিয়া কিন্তু দায়বদ্ধ জাতীয় জনগোষ্ঠীয় সংগঠন হ'ব। কিন্তু কৰিব তেওঁলোকৰ নিচিনা ব্যক্তিয়ে। এই কথাটোৱে মোৰ আহ্বান থাকিব। আৰু আপোনালোকৰ সংবাদ মাধ্যমত সেইসকল ব্যক্তিক আমি জনাই দিব বিচাৰিছোঁ, বৰ্তমান পৰ্যায়ত অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনে এই প্ৰতিবাদ কৰি আছে। কলিকতা কাণ্ডই হওক, ধিঙৰ কাণ্ডই হওক, শিৱসাগৰ কাণ্ডই হওক, নগাঁও কাণ্ডই হওক, খোৱাঙৰ কাণ্ডই হওক, মৰাণ খোৱাঙৰ কাণ্ডই হওক, প্ৰতিবাদ কৰি আছে আৰু প্ৰতিবাদ কৰি থাকিব। তাত কিন্তু তেওঁলোক
অন্তৰ্ভুক্ত হোৱাটো আমি নিবিচাৰোঁ। এই কথাটো সদায় আমি আন্তৰিকতাই আমি কৈছোঁ। আৰু আব্দুল ৰছিদ খান আৰু মিয়াকী জাতীয় সংগ্ৰামী পৰিষদ তেওঁলোকক আমি নিষিদ্ধ কৰিছোঁ, তেওঁলোকৰ পৰিৱেশ নিষিদ্ধ থাকিব। আৰু যিসকল বেপাৰী আমাৰ ইয়ালৈ আহে খাৰুপেটীয়াৰ পৰা, আপোনালোকৰ সংবাদ মাধ্যমতে জনাইছে তেওঁলোকে যাতে নাহে। যিহেতু আমাৰ ইয়াত স্থানীয় বহুত লোক আছে, জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে ইয়াত আমাৰ ব্যৱসায় বাণিজ্য কৰিবৰ কাৰণে বহুত মানুহ আছে, বহুত থলুগুৰি আছে। গতিকে এই থলুগুৰিখিনি আছে যেতিয়া সেইখিনি তেওঁলোকে আমাক অভাৱ পূৰণ কৰিব। গতিকে তেওঁলোকে তাৰ পৰা আহি পিনি যাতে পুনৰ ব্যৱসায় নকৰে, এই কথাটো ইতিমধ্যে আমি কালি উপস্থিত হৈ পিনে সেইসকল ব্যৱসায়ীক জনাই দিছোঁ, অৱগত কৰিছোঁ। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমলৈকে আমি জনাইছোঁ। নিশ্চয় ঠগনি প্ৰদান কৰা হ'ব। উপস্থিত হৈ পিনে যিকোনো বিহিত ব্যৱস্থা আমি নিজ হাতেৰে কৰিম। আইন আছে, আইনক আমি জনাম। মইতো আহ্বান ইতিমধ্যে আপোনালোকৰ সংবাদ মাধ্যমৰ বা বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি এই কথাটো বিৰল প্ৰচাৰ হৈছে, সামাজিক মাধ্যমত হৈছে। তাৰপিছতো তেওঁলোকে যদি তেনেকুৱা ধৰণৰ কাম কৰে, নিশ্চয় ইয়াৰ ওপৰত বিহিত ব্যৱস্থা আমিতো ল'বই লাগিব। তাৰ কাৰণে দুখী আমি নহ'ম। এইটো গুণ্ডা বুলি কৈ আমাক লাভ নাই, দাদাগিৰি বুলি কৈ লাভ নাই। এয়া আমাৰ থলুগুৰি অধিকাৰ, আমাৰ প্ৰাপ্য। আমি সংৰক্ষিত আমাৰ নিজৰ বাই ভনীক কৰিবই লাগিব।